Hello students, welcome to Learn Assam. আজিৰ এইটো ভিডিঅ'ত তোমালোকৰ চেপ্টাৰ 2 অৰ্থাৎ পৰিৱেশ আৰু পাৰিৱেশিক ভূগোলৰ ধাৰণা এইটো চেপ্টাৰৰ কেইটামান ইম্পৰ্টেণ্ট এমচিকিউ লৈ আহিছোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ সাগৰ মহাসাগৰৰ দ্বাৰা কি গঠিত? ক স্থলমণ্ডল, খ জলমণ্ডল, গ বায়ুমণ্ডল। এইটোৰ উত্তৰ হ'ব খ জলমণ্ডল। পৃথিৱীৰ সাগৰ মহাসাগৰসমূহৰ দ্বাৰা জলমণ্ডল গঠিত। 2 নম্বৰ প্ৰশ্ন, স্থলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় কিমান শতাংশ আগুৰি আছে? 71%, 23%, 29%। এইটোৰ উত্তৰ হ'ব গ 29%। পৃথিৱীৰ স্থলমণ্ডলে পৃথিৱীৰ মুঠ 29% আগুৰি আছে। 3 নম্বৰ প্ৰশ্ন, জলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে? 29%, 71%, 32%। এইটোৰ উত্তৰ হ'ব খ 71%। জলমণ্ডলে পৃথিৱীৰ 71% আগুৰি আছে। 4 নম্বৰ প্ৰশ্ন, এতিয়ালৈকে প্ৰায় কিমান নিযুত জীৱ প্ৰজাতি জীৱবিজ্ঞানীসকলে চিনাক্ত কৰিবলৈ সক্ষম হৈছে? ক 1.35 নিযুত, খ 1.75 নিযুত, গ 2 নিযুত। এইটোৰ উত্তৰ হ'ব খ 1.75 নিযুত। 5 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা প্ৰায় কিমান কিলোমিটাৰ উচ্চতালৈ বিয়পি আছে? ক 480 কিলোমিটাৰ, খ 280 কিলোমিটাৰ, গ 434 কিলোমিটাৰ। এইটোৰ উত্তৰ হ'ব গ 480 কিলোমিটাৰ। 6 নম্বৰ প্ৰশ্ন, কিমান চনত সুমাত্ৰাৰ ক্ৰাকাটোৱা আগ্নেয়গিৰিৰ উদ্গীৰণ হৈছিল? ক 1950 চনত, খ 1883 চনত, গ 1827 চনত। এইটোৰ উত্তৰ হ'ব খ 1883 চনত। 7 নম্বৰ প্ৰশ্ন, কি অঞ্চলৰ প্ৰাকৃতিক অৱস্থা বহু বেলেগ? সুউচ্চ পাৰ্বত্যাঞ্চল, প্ৰাকৃতিক অঞ্চল, ইয়াৰ ভিতৰত এটাও নহয়। এইটোৰ উত্তৰ হ'ব ক সুউচ্চ পাৰ্বত্য অঞ্চল। 8 নম্বৰ প্ৰশ্ন, কিহে আমাৰ পৃথিৱীখন নানা ধৰণৰ পাৰিৱেশিক সমস্যাৰ সন্মুখীন কৰিছে? ক মানুহে, খ সম্প্ৰতি, গ পৰিৱেশ। এইটোৰ উত্তৰ হ'ব খ সম্প্ৰতি। 9 নম্বৰ প্ৰশ্ন, পাৰিৱেশিক সমস্যাৰ বিশেষ অধ্যয়নৰ বাবে এটা নতুন শাখা গঢ়ি তোলা হৈছে। এই শাখাটোক কি বুলি কোৱা হয়? ক ধ্যান ধাৰণা, খ পৰিৱেশ ভূগোল, গ ইয়াৰ ভিতৰত এটাও নহয়। এইটোৰ উত্তৰ হ'ব খ পৰিৱেশ ভূগোল। 10 নম্বৰ প্ৰশ্ন, পৰিৱেশৰ উপাদানসমূহক প্ৰধানকৈ কেইটা মৌলিক ভাগত ভগাব পাৰি? ক 2টা ভাগত, খ 3টা ভাগত, গ 1টা ভাগত। এইটোৰ উত্তৰ হ'ব ক 2টা ভাগত। পৰিৱেশৰ উপাদানসমূহক প্ৰধানকৈ 2টা ভাগত ভগাব পাৰি। 11 নম্বৰ প্ৰশ্ন, নিৰক্ষীয় অঞ্চলত থকা ডাঠ চিৰসেউজীয়া অৰণ্যত কিমান খলপীয়া উদ্ভিদ দেখা যায়? ক 2 খলপীয়া, খ 3 খলপীয়া, গ 1 খলপীয়া। এইটোৰ উত্তৰটো হ'ব খ 3 খলপীয়া। 12 নম্বৰ প্ৰশ্ন, বননি ধ্বংস কাৰ্যক কি বুলি কোৱা হয়? নিৰ্বনীকৰণ, উদ্ভিদ, ইয়াৰ ভিতৰত এটাও নহয়। এইটোৰ উত্তৰ হ'ব বননি ধ্বংস কাৰ্যক নিৰ্বনীকৰণ বোলা হয়। 13 নম্বৰ প্ৰশ্ন, পাহাৰীয়া অঞ্চলত কমেও কিমান শতাংশত বননিৰ আৱৰণ থকাটো দৰকাৰ? 30%, 20%, 60%। এইটোৰ শুদ্ধ উত্তৰ হ'ব গ 60%। 14 নম্বৰ প্ৰশ্ন, বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি ঘটা পৰিঘটনাটোক সামগ্ৰিকভাৱে কি বুলি জনা যায়? ক গোলকীয় উত্তাপ বৃদ্ধি, খ বৰফ স্তৰ, গ ইয়াৰ ভিতৰত এটাও নহয়। এইটোৰ উত্তৰ হ'ব ক গোলকীয় উত্তাপ বৃদ্ধি। 15 নম্বৰ প্ৰশ্ন, মানুহ
কিহৰ ওপৰত নিৰ্ভৰশীল? ক পানী, খ পৰিৱেশ, গ ভূগৰ্ভস্থ। এইটোৰ উত্তৰ হ'ব খ পৰিৱেশ। 16 প্ৰশ্ন, ভূপৃষ্ঠৰ কিমান শতাংশ জলমণ্ডলে আগুৰি আছে? ক 71%, খ 27%, গ 37%। এইটোৰ উত্তৰ হ'ব ক 71%। 17 প্ৰশ্ন, সহজ অৰ্থত পানী প্ৰদূষণ কাক বোলে? এইটোৰ উত্তৰ হ'ব খ দূষিত পদাৰ্থ মিহলি হোৱাৰ ফলত। 18 প্ৰশ্ন, তলত দিয়া কোনটো পানী প্ৰদূষণৰ ভিতৰত পৰে? ক দ্ৰব্যৰ নিক্ষেপণ, খ বায়ুমণ্ডল, গ মাটিৰ উৎপাদিকা। এইটোৰ উত্তৰ হ'ব ক দ্ৰব্যৰ নিক্ষেপণ। 19 প্ৰশ্ন, বায়ু প্ৰদূষণ বুলিলে সাধাৰণতে কি হোৱাটো বুজায়? ক বায়ুমণ্ডলৰ উত্তাপৰ ফলত, খ মানুহৰ কাৰ্যৰ ফলত, গ ইয়াৰ ভিতৰত এটা নহয়। এইটোৰ উত্তৰ হ'ব খ মানুহৰ কাৰ্যৰ ফলত। 20 নম্বৰ প্ৰশ্ন, বায়ু প্ৰদূষণৰ লগত জড়িত এটা প্ৰধান সমস্যা কি? ক নাইট্ৰজেন ডাইঅক্সাইড, খ বৰষুণ, গ এচিড বৰষুণ। এইটোৰ শুদ্ধ উত্তৰটো হ'ব গ এচিড বৰষুণ।